ধুবুৰী জিলাৰ অন্তৰ্গত গৌৰীপুৰ দৰাঘাটৰ দিলীপ ৰায় নামৰ দুখীয়া ব্যক্তিগৰাকীৰ কন্যা সন্তানগৰাকী শাৰীৰিকভাৱে বাধাগ্ৰস্ত আৰু বহু দিনৰ পৰা বেমাৰত ভুগি আছে। অতি দুখীয়া ঘৰৰ ছোৱালীজনীৰ চিকিৎসাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰে আৰু লগতে ছোৱালীজনী হেণ্ডিকেপ হোৱা স্বত্তেও আজিলৈকে কোনো হেণ্ডিকেপৰ পইচা পোৱা নাই বুলি অভিযোগ কৰে। ছোৱালীজনীৰ নাম সাবিত্ৰী ৰায়, ২য় শ্ৰেণীত পঢ়ি আছে। ছোৱালীজনীয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক মামা বুলি কয়। মামা, মোৰ ভৰি আৰু হাত ভাল কৰি দিয়ক, মই স্কুল যাবলৈ পাৰিম। যদি কোনো সদাশয় ব্যক্তিয়ে সহায় কৰিব বিচাৰে তেতিয়াহ'লে 600036702668 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। গরিব মানুষ, মোর বেটা একটা, বেটি একটা, মোর বেটিতে হ্যান্ডিক্যাপ। মুই খুব গরিব মানুষ, দুঃখী মানুষ। মুই তো মিষ্টি কাম করিয়ে খাং। মোর তো আর অন্য কোনো নাই, খেতি দিও নাই মোর। কি এই মিষ্টি কামে করিয়ে আমি খাং। আর মোর এই বেটিকে স্কুল পড়বে, স্কুল পড়ার জন্য বহুত মানে কি করি আছে। তো মুই তো পড়াশোনা পড়ার জন্য পুষিয়েও মুই ওই মিষ্টি কাম করি খাং, পুষিয়ে পড়ে পাং। গতিকে মোর ওই সভাটার জন্যে সরকার অনুরোধ করি কম মোর সভাটা ট্রিটমেন্ট করা হয়। ট্রিটমেন্ট করার জন্য মুই সহায় সাহায্য চান। গৌৰীপুৰৰ পৰা শহীদুল হকৰ ৰিপৰ্ট, ডাইৰেক্ট নিউজ অসম।